চাওক ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তথা তেখেতৰ দিগদৰ্শনত আজি আমাৰ অসম চৰকাৰৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে আজি খুব ধুনীয়া এটা আঁচনি আমাৰ উদ্বোধন কৰিলে। ইতিমধ্যে আমি গম পালোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এতিয়া আজিৰে পৰা অৰ্থাৎ 10 তাৰিখৰ পৰা 19 তাৰিখৰ ভিতৰত এতিয়া আমাৰ মচুৰ দালি 69 টকাত, চেনি 38 টকা কেজি আৰু নিমখ 10 টকা কেজিত আমাৰ ৰেচন কাৰ্ড হোল্ডাৰসকলে পাবলৈ এতিয়া সক্ষম হ'ব। কাৰণ আমি আগতে গম পাইছোঁ যে প্ৰধানমন্ত্ৰী অন্ন যোজনাৰ জৰিয়তে আমাৰ পাৰ হেড প্ৰত্যেকগৰাকী হিতাধিকাৰীয়ে 5 কেজিকৈ চাউল পাবলৈ সক্ষম হৈছিল আৰু এতিয়াৰ পৰা আজিৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰৰ আমাৰ হিতাধিকাৰীসকলে ৰেচন কাৰ্ড হোল্ডাৰসকলে মচুৰ দালি, নিমখ আৰু চেনি পাবলৈ সক্ষম হ'ব। কাৰণ আজিৰ পৰা আপোনালোকে যদি চাই যে 2,45,00,000 হিতাধিকাৰী অৰ্থাৎ 70 লাখ প্ৰায় 70 লাখ ৰেচন কাৰ্ড হোল্ডাৰে আমাৰ আজিৰ পৰা এই আঁচনি পাবলৈ সক্ষম হ'ব। খুব ধুনীয়া এটা আঁচনি লৈছে। কাৰণ আমি সকলোৱে জানো যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত প্ৰত্যেকটো পৰিয়ালক সবল বা সচল কৰাৰ ক্ষেত্ৰত বা আমাৰ আই মাতৃসকলক বাইদেউসকলক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি আঁচনি ইতিমধ্যে প্ৰণয়ন কৰিছে। বহুত যুগান্তকাৰী আঁচনি তেখেতে লৈছে, অৰুণোদয়ৰ জৰিয়তেও লৈছে, নিযুত মইনা আঁচনি দিছে, বহুত আঁচনি দিছে। আৰু আজিৰ যিটো আঁচনি দিলে যে চাউল আগতে পাই আছিলে প্ৰধানমন্ত্ৰী অন্ন যোজনাৰ জৰিয়তে, এতিয়াৰ পৰা মচুৰ দালি, নিমখ আৰু চেনি পাবলৈ যিহেতু সক্ষম হ'ব, মই ভাবোঁ পৰিয়ালটো গোটেইকেইটা পৰিয়ালে খুব ধুনীয়াকৈ চলিব পাৰিব আৰু খুব ধুনীয়া এটা পদক্ষেপ লৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেখেতৰ সুস্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰিলোঁ। এইটো আমাৰ আজি দিলে এই আঁচনিটো 10 তাৰিখৰ পৰা 19 তাৰিখলৈকে, এইটো যিটো আমাৰ মচুৰ দালিৰ মূল্য 69 টকা, চেনিৰ মূল্য আছে 38 টকা আৰু নিমখৰ মূল্য হ'ল 10 টকা। এইটো নৱেম্বৰ আৰু ডিচেম্বৰ মাহ আমাৰ চলিব। জানুৱাৰী মাহৰ পৰা আকৌ ৰেটটো অলপ চেঞ্জ হ'ব। কাৰণ মচুৰ দালিৰ মূল্য তেতিয়া 60 টকা, নিমখৰ মূল্য 10 টকা আৰু চেনিৰ মূল্য 30 টকা। অৰ্থাৎ 100 টকাতে 3টা সামগ্ৰী ক্ৰয় কৰিবলৈ সক্ষম হ'ব। বজাৰ মূল্যতকৈ বহুত কমত তেখেতসকলে ক্ৰয় কৰিবলৈ সক্ষম হ'ব। আপোনালোকক কৈলোঁ, যদি কাৰোবাৰ ৰেচন কাৰ্ড এতিয়াও হোৱা নাই, আপোনালোকে অৰুণোদয়ৰ কাৰণে এপ্লাই কৰি দিয়ক। কাৰণ ৰেচন কাৰ্ডখন কৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব আৰু লগতে আপোনালোকৰ অৰুণোদয়টোৰ ব্যৱস্থা কৰা হ'ব। কাৰণ ইয়াত থকা সকলো যিসকল মানে ৰেচন কাৰ্ড আছে তেওঁলোক আজি ইয়াত আহিছে। যদি আপোনালোকৰ ঘৰৰ কাষত তেনেকুৱা কোনোবা পৰিয়াল আছে যে ৰেচন কাৰ্ডখন হোৱা নাই, আপোনালোক আমাৰ লগত যোগাযোগ কৰিব দিয়ক বা আমাৰ মিউনিচিপালিটি এৰিয়াত ইয়ৰ লগত যোগাযোগ কৰিব দিয়ক। কাৰণ ৰেচন কাৰ্ডখন কৰাৰ লগতে আমি অৰুণোদয় ব্যৱস্থাটো কৰা হ'ব। মাননীয় মুখ্যমন্ত্রীকে অনেক অনেক শুভেচ্ছা, ধন্যবাদ। তার সুস্বাস্থ্য কামনা করি, তার দীর্ঘায়ু কামনা করছি, তার ভালো থাকে। মামা জিন্দাবাদ। মামা আছে মানে আমরা মামা জিন্দাবাদ, মামা আছে মানে আমরাও আছি। আগামীতে মামাকে চাই। মাননীয় মুখ্যমন্ত্রী আমাদের অসংখ্য ধন্যবাদ। আজকে এই মিটিংটা শুনে আমাদের খুব ভালো লাগছে। আমাদের মানে সুব্যবস্থা করে দিয়েছে। আমরা এর জন্য মাননীয় মুখ্যমন্ত্রীকে অনেক শুভেচ্ছা জানাই।